গুৱাহাটী ইউনিভাৰ্চিটি মাৰ্কশ্বিট কেলেংকাৰী উচিত তদন্ত হ'ব লাগিব। গুৱাহাটী ইউনিভাৰ্চিটি মাৰ্কশ্বিট কেলেংকাৰী উচিত তদন্ত হ'ব লাগিব। দোষীক উচিত শাস্তি দিব লাগিব। ইনকলাব জিন্দাবাদ। আমাৰ দাবী মানিব লাগিব। দাবী মানিব লাগিব। ইনকলাব জিন্দাবাদ। গুৱাহাটী বিশ্ববিদ্যালয় মাৰ্কশ্বিট কেলেংকাৰী উচিত ইনকলাব জিন্দাবাদ। We want justice. বিজেপি সরকার go back. শিক্ষা বিভাগ হাই হাই। শিক্ষা বিভাগ হাই হাই। রনস মেকু go back. রনস মেকু go back. শিক্ষামন্ত্রীর পদত্যাগ কৰিব লাগিব। নীল শিক্ষামন্ত্রীর পদত্যাগ কৰিব লাগিব। নীল শিক্ষামন্ত্রীর পদত্যাগ কৰিব লাগিব। আমাৰ দাবী মানিব লাগিব। ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত বিলাসীপাৰা গান্ধী চকত আমি মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰোঁ। আপোনালোকে সকলোৱে জ্ঞাত যে ইতিমধ্যে গুৱাহাটী ইউনিভাৰ্চিটিৰ যি মাৰ্কশ্বিট কেলেংকাৰী এই কেলেংকাৰীৰ বিৰুদ্ধে আমি আজি প্ৰতিবাদ সাব্যস্ত কৰিলোঁ। আমি দাবী উত্থাপন কৰিছোঁ আজি এই প্ৰতিবাদী স্থলীৰ পৰা যে কেৱল পুঠি খলিহনাক গ্ৰেপ্তাৰ কৰি যাতে চৰকাৰে দায়ে নাহাৰে, যাতে ৰৌ বৰালি হাৰি নাযায়। গতিকে আমি আজি এই প্ৰতিবাদস্থলীৰ জৰিয়তে আমি দাবী উত্থাপন কৰিছোঁ কেৱল বৰপেটাতে গ্ৰেপ্তাৰ কৰিলে নহ'ব। আমাৰ সন্দেহ ধুবুৰী জিলাৰ বিভিন্ন পৰ্যায়ৰ মহাবিদ্যালয় আছে, মহাবিদ্যালয়ৰ শিক্ষক আৰু কৰ্মচাৰীসকল ইয়াৰ লগত জড়িত থাকিব পাৰে। গতিকে আমি দাবী উত্থাপন কৰিছোঁ বিলাসীপাৰাৰ বিভিন্ন মহাবিদ্যালয়ত এক উচ্চ পৰ্যায়ৰ তদন্ত দিব লাগে। ইয়াৰ লগত আমাৰ সন্দেহ বিভিন্ন শিক্ষক কৰ্মচাৰী ইয়াৰ লগত জড়িত আছে। গতিকে আমি পুনৰ দাবী উত্থাপন কৰিছোঁ যাতে কেৱল পুঠি খলিহনাক গ্ৰেপ্তাৰ কৰি চৰকাৰে দায় নাহাৰে, আমি যিসকল ৰৌ বৰালি আছে তেওঁলোকক গ্ৰেপ্তাৰ কৰিবলৈ আমি দাবী উত্থাপন কৰিছোঁ। আমি দাবী উত্থাপন কৰিছোঁ চৰকাৰক যাতে CID তদন্ত দিয়ে, যাতে ইয়াক এক উচ্চ পৰ্যায়ৰ তদন্ত হয়, যাতে প্ৰকৃত কোন দোষী সেই দোষীক যাতে চৰকাৰে গ্ৰেপ্তাৰ কৰি কঠোৰ পৰা কঠোৰতম শাস্তি দিয়ে, ইয়াই আমি দাবী উত্থাপন কৰিছোঁ। আৰু ইয়াৰ প্ৰথম আমাৰ এই কাৰ্যসূচী এয়া আমাৰ প্ৰথম পৰ্যায় আন্দোলন। অনাগত দিনত আমি গোটেই অসম জুৰি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে গণতান্ত্ৰিকভাৱে তীব্ৰ আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম।